তো গাইজ দেখি পাইছে এতিয়া মাংস কাটি আছে আমাৰ ভাই। তো এইখিনি গাইজ এতিয়া বনাম ৰেচিপিটো। এতিয়া মাংস কাটি হৈ গ'ল। গাইজ এতিয়া পিঁয়াজ দি দিয়ালোঁ বন্ধাকবিৰ মাজতে মই দিব পাৰিছোঁ পিঁয়াজ ফ্ৰাই কৰি অলপ, তাৰপিছত মাংস বনাম। দি দিলোঁ অলপ চাপত নিমখ দিলোঁ, হালধি দিলোঁ, পাউডাৰ দিছোঁ, এয়া আছে মিট মছলা, আছে লাল মিৰ্চি, সব মছলা দি দিয়া হৈ গ'ল। ৰেড চিলি অলপ লৰাই পিনে ফ্ৰাই চবতে যদি মিক্স কৰিব পাৰি মিক্স কৰাৰ পিছত আৰু এতিয়া জলকীয়া আদা নহৰু দিয়া হৈ গ'ল বন্ধাকবিৰ মাজতে। আপোনালোকক দেখাব লাগিলোঁ। দেখা পাইছে ফ্ৰাই কৰি আছোঁ মাংসটো। সেইখিনি দি পিনে মাংস দিব পাৰিছে। অলপ পানীও যদি পানী দিবলৈ নহ'লে লাগি দিছে দেখা পাইছে, পূৰা অলপ লাগি গৈছে। দেখা পাইছে পানী দি দিছোঁ, লাগি দিছে মানে মাংস। পানী দি দিলোঁ অলপ, বিলাহীখিনি কমিছে অলপ গ্ৰেভি টাইপত বনাম। তো গাইজ দেখা পাইছে ফাইনেলি আমাৰ ৰেচিপিটো হৈ গ'ল, চিকেন ৰেচিপি। তো এতিয়া অলপ পাছত ভাত পানী খাম আৰু এতিয়া অলপ ঠাণ্ডা হ'ব দিছোঁ। গৰমে গৰমে ইমান গৰমত খাবলৈও বেয়া লাগে, সেইকাৰণে থৈ দিছোঁ। দেখা পাইছে